আমি অসম ইতিহাসৰ বিষয়ে কথা পাতি আছিলোঁ বিশেষকৈ আসাম পুলিচৰ ৰিটেন এক্সাম AB UB আৰু SI কাৰণে যিখিনি কথা ইম্পৰ্টেন্ট সেইখিনি বিষয়ে আলোচনা কৰি আছিলোঁ আৰু আজি এই ভিডিঅ'টোতে আমি অসমৰ মডাৰ্ণ হিষ্ট্ৰীৰ বিষয়ে কথা পাতিম আমি মডাৰ্ণ হিষ্ট্ৰীৰ বিষয়ে আৰম্ভ কৰি দিছিলোঁ আৰু ইদিনাখন ভিডিঅ'টোত আমি যোৰহাট সাৰ্বজনিক সভাৰ বিষয়ে কথা পাতিছিলোঁ আৰু আজি আমি কথা পাতিম 1888 ৰ পৰা ঠিক আছে আমি ইদিনাখন 1884 লগে অৰ্থাৎ 1884 যোৰহাট সাৰ্বজনিক সভা প্ৰতিষ্ঠা হৈছিলে তাতে আমি সমাপ্ত কৰিছিলোঁ আৰু আজি 1888 ৰ পৰা একাধিক ক্ৰমে কথা পাতিম 1888 ত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিলে 1888 ৰ 25 আগষ্ট তাৰিখে অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিলে আৰু প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ ঠিক আছে 1888 ৰ 25 আগষ্ট তাৰিখে অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিলে আৰু প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা কি বৰদলৈ নেক্সট আমি যাম 1889 ত জোনাকী প্ৰকাশ পাইছিলে ঠিক আছে 1889 ত জোনাকী প্ৰকাশ পাইছিলে আৰু এই জোনাকীক অসমীয়া সাহিত্যৰ কি ৰোমান্টিকৰ যুগ বুলি কোৱা হয় অসমীয়া সাহিত্যৰ ৰোমান্টিকৰ যুগ বুলি কোৱা হয় এই জোনাকী যুগক আৰু জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা ঠিক আছে 1889 ত জোনাকী প্ৰকাশ পাইছিলে আৰু জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা নাম কেজন পুনৰ শুনিব চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা এই তিনিজনক একেলগে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় 1889 ৰ পৰা আমি যাব বিচাৰিছোঁ 1894 ত পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিলে ঠিক আছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিলে 1894 ৰ 28 জানুৱাৰী তাৰিখে আৰু এই পথৰুঘাটৰ কৃষক বিদ্ৰোহ কি কাৰণে সংঘটিত হৈছিলে ব্ৰিটিছে অসমৰ ৰাইজক অধিক কৰ কি কৈছিলে সংগ্ৰহ কৰিছিলে ঠিক আছে হেতু কাৰণে পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিলে পথৰুঘাটত আৰু এই পথৰুঘাটৰ কৃষক বিদ্ৰোহক অসমৰ জালিৱানাবাগৰ হত্যাকাণ্ড বা অসমৰ জালিৱানাবাগৰ গণহত্যা বুলিও কোৱা হয় পথৰুঘাটৰ কৃষক বিদ্ৰোহ আৰু তাৰ আগতে ফুলগুৰি ধাবা হৈছিল আমি হিদিনাখন কথা পাতিছিলোঁ 1861 চনত ফুলগুৰি ধাবা কি কাৰণে হৈছিলে আফু খেতি কৰ তামোল পানৰ কৰ লগাইছিলে এইবিলাকৰ কাৰণে হৈছিলে কিন্তু পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেৱল মাত্ৰ কৰ বৃদ্ধি হোৱাৰ বাবে লগাইছিলে ঠিক আছে নেক্সট আমি 1894 ৰ পৰা 1903 চনলৈ যাব বিচাৰিছোঁ 1903 চনত অসম এছ'চিয়েশ্যন গঠন হৈছিলে যিটো পাছলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰ হৈছিলে অসম এছ'চিয়েশ্যন গঠন হৈছিলে 1903 চনত আৰু প্ৰথম সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা আৰু প্ৰথম সভাপতি আছিল কোন ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ঠিক আছে প্ৰথম সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা আৰু সভাপতি আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু প্ৰথমখন অধিৱেশন হৈছিল ডিব্ৰুগড়ত 1905 চনত অসম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন হৈছিল ডিব্ৰুগড়ত 1903 চনত অসম এছ'চিয়েশ্যন গঠন হৈছিলে প্ৰথম সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা আৰু সভাপতি আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু প্ৰথম অধিৱেশন হৈছিল ডিব্ৰুগড়ত 1905 চনত ক্লিয়াৰ নেক্সট 1905 চনত স্বদেশী আন্দোলন আৰম্ভ হৈছিলে ঠিক আছে স্বদেশী আন্দোলন আৰম্ভ হৈছিলে ভাৰতত আৰু আমাৰ অসমত স্বদেশী আন্দোলনৰ নেতৃত্ব লৈছিলে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে স্বদেশী আন্দোলনৰ নেতৃত্ব লৈছিলে স্বদেশী আন্দোলনৰ মূল থিমটো কি আছিলে বাৰু বিদেশী বস্তু বৰ্জন স্বদেশী বস্তু গ্ৰহণ নহয় জানো বিদেশী বস্তুবিলাক বৰ্জন কৰিছিলে স্বদেশী বস্তুবিলাক গ্ৰহণ কৰিছিলে স্বদেশী বস্তুত বেছি গুৰুত্ব আৰোপ কৰিছিলে নিজে ঘৰতে বস্তুত বিভিন্ন ধৰণৰ যিখিনি প্ৰয়োজনীয় বস্তুখিনি তৈয়াৰ কৰি লৈছিলে ঠিক আছে সৰু সৰু উদ্যোগ গঢ় হৈছিলে এই স্বদেশী আন্দোলনে 1905 চনত সংঘটিত হৈছিলে আৰু আমাৰ অসমত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কি হৈছিলে নেতৃত্ব লৈছিলে নেক্সট 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন হৈছিলে অসম ছাত্ৰ সন্মিলন 1916 চনত গঠন হৈছিলে 1916 চনৰ 25 ডিচেম্বৰ তাৰিখে ক্লিয়াৰ আৰু প্ৰথমখন অধিৱেশন হৈছিলে গুৱাহাটীত অসম এছ'চিয়েশ্যনৰ অধিৱেশন হৈছিলে প্ৰথমখন ডিব্ৰুগড়ত আৰু অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশন হৈছিলে গুৱাহাটীত আৰু প্ৰথম সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা 1916 ৰ পৰা আমি 1917 যাব বিচাৰিছোঁ 1917 চনত অসম সাহিত্য সভা গঠন হৈছিলে
ঠিক আছে অসম সাহিত্য সভাৰ বিষয়ে আপোনালোকে জানে প্ৰথমখন অধিৱেশন শিৱসাগৰত হৈছিলে প্ৰথম সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা সকলোৱে জানে আৰু প্ৰথমজন সম্পাদক কোন আছিল শৰৎ চন্দ্ৰ গোস্বামী আপোনালোকে প্ৰথম সম্পাদক এতিয়া প্ৰথম সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী গম পালে আৰু প্ৰথম সভাপতি পদ্মনাথ গোহাঁই বৰুৱা গম পালে সেকেন্ড থাৰ্ড এনেকৈ 3 নম্বৰ 4 নম্বৰ লগে সিএলকে জানি থব জনাটো প্ৰয়োজন আৰু হেখৰ কেজন বৰ্তমান কোন কোন আছে হেকেজন জানি থব ঠিক আছে আৰু আমাৰ অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত হৈছিলে শিৱসাগৰত হৈছিলে আৰু অসম সাহিত্য সভাৰ গীতটো কি সংগীতটো কি চিৰচেনেহী মোৰ ভাষা জননী যেটো মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিলে ঠিক আছে আৰু আমাৰ অসম সাহিত্য সভাৰ এটা চিহ্ন আছে এটো জনাটো প্ৰয়োজন এখন হৰাই আছে হৰাইৰ ওপৰত এখন গামোচা আছে ঠিক আছে জনাটো প্ৰয়োজন সাইড হ'ব নেক্সট 1917 পৰা আমি 1919 চনলৈ যাব বিচাৰিছো 1919 চনত পুনৰ এখন ভাৰতত আইন প্ৰণয়ন কৰে আৰু এই আইনৰ অধীনত আমাৰ অসমত দিহাখন প্ৰণালী আৰম্ভ হয় দিহাখন মানে কি এতিয়া মানে দুটা পাৰ দিহাখন কৰিব দিহাখন মানে হল ব্ৰিটিছ আছে ব্ৰিটিছে শাসন কৰিব কিন্তু আমাৰ ভাৰতীয় লোকসকলকো বা অসমৰ লোকসকলকো কিছুমান সুবিধা প্ৰদান কৰিছিলে কিছুমান মন্ত্ৰিত্বৰ দিছিলে মন্ত্ৰিত্বৰ পদ খালি কৰি আমাৰ ভাৰতীয় লোকসকলক দিছিলে যেনেদৰে স্বাস্থ্য শিক্ষা এনে কিছুমান মন্ত্ৰী প্ৰদান কৰিছিলে মন্ত্ৰিত্ব প্ৰদান কৰিছিলে আৰু ভাৰতীয় লোকসকলেও মানে নামমাত্ৰ বুলি ক'ব লাগিব নামমাত্ৰ হলেও শাসন কৰিছিলে আৰু ব্ৰিটিছসকলেও শাসন কৰিছিলে দুটা ফৈদৰ পৰা শাসন হৈছিলে মানে দি শাসন প্ৰণালী আৰম্ভ হৈছিলে আমাৰ অসমত 1919 চনত নেক্সট 1921 চন 1921 চনত অসমত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিলে মই প্ৰথমতে কৈছিলো নহয় অসম এছ'চিয়েশ্যন পাছত গৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰূপান্তৰ হয় সেই 1903 চনত গঠন হোৱা অসম এছ'চিয়েশ্যন 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰ হয় শামিল হয় মানে ঠিক আছে আৰু 1921 চনতেই আৰু মহাত্মা গান্ধীয়ে জাতিৰ পিতা মহাত্মা গান্ধীয়ে প্ৰথমবাৰ অসমত প্ৰৱেশ কৰে অসমত আহে 1921 চনত প্ৰথমবাৰ মনত ৰাখিব এইখিনিতে মহাত্মা গান্ধীয়ে আমাৰ অসমত 4 বাৰ আহিছিলে কেবাৰ 4 বাৰ আহিছিলে ফাৰ্স্ট 1921 চনত সেকেন্ড দ্বিতীয়বাৰ 1926 চনত তৃতীয়বাৰ 1934 চনত আৰু চতুৰ্থবাৰ অৰ্থাৎ শেষৰবাৰ 1946 চনত ফাৰ্স্ট 1921 সেকেন্ড 1926 থাৰ্ড 1934 আৰু লাষ্ট ফোৰ্থ নম্বৰ টাইমত 1946 চনত ক্লিয়াৰ আৰু প্ৰথমবাৰ যিবাৰ আহিছিলে 1921 ৰ 1921 চনৰ 18 আগষ্ট তাৰিখে আহিছিলে আমাৰ ক'ত আহিছিলে অসমৰ গোলাকাগঞ্জ নামৰ জেগাডোখৰ ধুবুৰী গোলাকাগঞ্জত ঠিক আছে নেক্সট 1921 চনত কি হৈছিলে ৰাজ্যপালৰ অধীনত আমাৰ অসমখন এখন প্ৰদেশ গঠন কৰিছিল অৰ্থাৎ আমাৰ অসমত ৰাজ্যপাল এজন দিছিলে ঠিক আছে আৰু এই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি যে গঠন হৈছিল 1921 চনত এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আছিলে ছবিলাল উপাধ্যায় তেও মনোনীত সভাপতি ছবিলাল উপাধ্যায় কিন্তু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি হৈছে কুলধৰ চলিহা মনত ৰাখিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি বুলি ক'লে আপোনালোকে এনসাৰত ছবিলাল উপাধ্যায় দিব লাগিব কিন্তু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন নিৰ্বাচিত সভাপতি বুলি ক'লে কি হ'ব কুলধৰ চলিহা ক্লিয়াৰ মই কি ক'ব বিচাৰিছো আপোনালোকে হয়তো বুজি পাইছে নেক্সট আমি যাব লাগিব 1923 কি হৈছিলে স্বৰাজ পাৰ্টিৰ গঠন হৈছিলে তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছো যে আমাৰ অসমৰ যিখিনি স্বাধীনতা আন্দোলনৰ কাৰণে যোনে যোগদান কৰিছিলে বা অংশগ্ৰহণ কৰিছিলে সেই স্বাধীনতা সংগ্ৰামত আমাৰ অসমৰ পৰা প্ৰথম মহিলা শহীদ কোনে হৈছিলে মালতী মেম মনত ৰাখিব মালতী মেম আমাৰ অসমৰ পৰা প্ৰথম স্বাধীনতা আন্দোলনৰ মহিলা শহীদ মালতী মেম আমি পুনৰ গৈছো 1923 স্বৰাজ পাৰ্টিৰ গঠন হৈছিলে আমাৰ অসমত 1923 চনত 1923 চনৰ 25 জুলাই তাৰিখে 1923 চনৰ 25 জুলাই তাৰিখে স্বৰাজ পাৰ্টিৰ গঠন হৈছিলে আৰু ইয়াৰ নেতৃত্ব কোনে লৈছিলে তৰুণৰাম ফুকনে গঠন কৰিছিলে স্বৰাজ পাৰ্টি আমাৰ অসমত আৰু তৰুণৰাম ফুকনে আছিলে আমাৰ অসমৰ স্বৰাজ পাৰ্টিৰ প্ৰথমজন সভাপতি ঠিক আছে আৰু 1923 চনতেই চেন্ট্ৰেল লেভেলত সমগ্ৰ ভাৰতত মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস জৱাহৰলাল নেহেৰুৰ দেউতাক মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস মিলি দুজনে মিলি মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাসে মিলি পুৰা চেন্ট্ৰেল লেভেলত স্বৰাজ পাৰ্টিৰ গঠন কৰিছিলে ঠিক আছে 1923 চনত একেটা চনতে 1923 চনৰ পৰা আমি যাব বিচাৰিছো 1926 চনলৈ 1926 ত মহাত্মা গান্ধীয়ে আমাৰ অসমত দ্বিতীয়বাৰ কি কৈছিলে
আহিছিলে মই শুনি কৈছিলোঁ 4বাৰ আহিছিলে বুলি তো দ্বিতীয়বাৰ 1926 চনত আহিছিলে আৰু এই 1926 চনতেই আইএনচি অধিৱেশন হৈছিলে আইএনচি মানে কি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ হেৰি হৈছিলে অধিৱেশন হৈছিলে 1885 চনত গঠন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিলে আমাৰ অসমত প্ৰথমবাৰৰ বাবে অসমত কি হৈছিলে 1926 চনত অধিৱেশন অনুষ্ঠিত হৈছিলে কিমান নম্বৰখন অধিৱেশন এখন 41 41 নম্বৰখন অধিৱেশন হৈছিলে ক'ত হৈছিলে গুৱাহাটীৰ গুৱাহাটীত হৈছিলে পাণ্ডুনগৰ বুলি জেগাডোখৰত হৈছিলে ঠিক আছে আৰু এই অধিৱেশনৰ যিটো উদ্বোধনী অৰ্থাৎ আৰম্ভণি গীত হেতু হৈছিলে আজি বন্দুকি চন্দেৰে আৰু এই গীতটো ৰচনা কৰিছিলে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে মনত ৰাখিব কোৱেশ্চন কৰে এক্সামত নেক্সট 1926 পৰা আমি যাব বিচাৰিছো 1927 1927 চনত অমূৰ আপোনাৰ দেশ আমাৰ যিটো জাতীয় সংগীত সেই জাতীয় সংগীতক অসমৰ জাতীয় সংগীত বুলি স্বীকৃতি প্ৰদান কৰে ঠিক আছে আৰু কোনে স্বীকৃতি প্ৰদান কৰে অসমীয়া ছাত্ৰৰ এখন বৈঠক হৈছিলে তেজপুৰত সেই বৈঠকত অমূৰ আপোনাৰ দেশটো অসমৰ জাতীয় সংগীত বুলি স্বীকৃতি প্ৰদান কৰে অসমৰ ৰাইজে আৰু আমাৰ অমূৰ আপোনাৰ গীত যেটো আমাৰ জাতীয় সংগীত হেতু কোনে ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱা ৰচনা কৰিছিলে মনত ৰাখিব হয়তো আপোনালোকে জানে আৰু অমৰ আপোনাৰ ডেকটো প্ৰথমে কত প্ৰকাশ পাইছিলে বাহি আলোচনীত প্ৰকাশ পাইছিলে ক্লিয়াৰ নেক্সট 1930 চনত দাণ্ডি যাত্ৰা কৰিছিলে মহাত্মা গান্ধীয়ে কি কৈছিলে আইন অমান্য আন্দোলন আৰম্ভ কৰি ব্ৰিটিছৰ যি আইন আছিলে অৰ্থাৎ আমাৰ ভাৰতীয় লোকসকলে লোন প্ৰস্তুত কৰিব নোৱাৰিছিলে কেৱল মাত্ৰ ব্ৰিটিছে প্ৰস্তুত কৰিছিলে আৰু ভাৰতীয় লোকসকলক লোন অৰ্থাৎ নিমখ দামত বিক্ৰী কৰিছিলে কিন্তু সেই আইনৰ বিৰোধ কৰি সেই আইনক অমান্য কৰি মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলনত দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিলে তেওঁ খুজেৰে গৈ বহু কিলোমিটাৰ খুজেৰে গৈ সাগৰৰ পাৰত লোন প্ৰস্তুত কৰিছিলে আৰু সেই দাণ্ডি যাত্ৰাত আমাৰ অসমৰ পৰা এজন লোকে সহায় কৰিছিলে মানে যোগদান কৰিছিলে সেইজন হল কি লীলাধৰ বৰুৱা মনত ৰাখিব লীলাধৰ বৰুৱা কোৱেশ্চন কৰে যে মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰাত অসমৰ পৰা কোনে যোগদান কৰিছিলে কোনে অংশগ্ৰহণ কৰিছিলে এনসাৰ কি হ'ব লীলাধৰ বৰুৱা ঠিক আছে নেক্সট 1930 চনত আৰু এটা ঘটনা হৈছিলে যে লণ্ডনত ঘূৰণীয়া মেচমেল অনুষ্ঠিত হৈছিলে আৰু এই ঘূৰণীয়া মেচমেলত আমাৰ অসমৰ পৰা এজনে কি অংশগ্ৰহণ কৰিছিলে আৰু সেইজন হল চন্দ্ৰধৰ বৰুৱা ঠিক আছে চন্দ্ৰধৰ বৰুৱা আৰু লীলাধৰ বৰুৱা কনফিউজ নহব দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ লগত যোগদান কৰিছিলে লীলাধৰ বৰুৱাই আৰু ঘূৰণীয়া মেচমেলত লণ্ডনৰ ঘূৰণীয়া মেচমেলত অসমৰ পৰা অংশগ্ৰহণ কৰিছিলে চন্দ্ৰধৰ বৰুৱাই ক্লিয়াৰ নেক্সট 1933 1933ত সদৌ অসম ৰায়ত সভা গঠন হৈছিলে ঠিক আছে সদৌ অসম ৰায়ত সভা কিমান চনত গঠন হৈছিলে 1933 আৰু কোনে গঠন কৰিছিলে নবীন চন্দ্ৰ বৰদলৈ ঠিক আছে নেক্সট 1935 1935ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট ঠিক আছে ভাৰত চৰকাৰে 1935 এই আইনখন প্ৰণয়ন হৈছিলে আৰু সেই আইনৰ অধীনত আমাৰ অসমখনক স্বায়ত্ব শাসনৰ প্ৰৱৰ্তন কৰা হৈছিলে স্বায়ত্ব শাসনৰ প্ৰৱৰ্তন কিমান চনত কৰিছিলে 1935ত ক্লিয়াৰ নেক্সট 1937 মই যে উঠনি কৈছিলো 1919 চনৰ যি আইন প্ৰণয়ন কৰিছিলে তাৰ পাছত অসমত দৈত্য শাসনৰ প্ৰৱৰ্তন হৈছিলে অৰ্থাৎ কিছুমান মন্ত্ৰিত্ব আমাৰ অসমৰ লোকসকলক দিছিলে তাৰ পিছত গৈ 1937ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী বুলি কিনে এটা পদ উলিয়ায় আৰু মুখ্যমন্ত্ৰী তেতিয়া মুখ্যমন্ত্ৰী নহয় একচুয়ালি প্ৰধানমন্ত্ৰী বুলি আছিলে অসমৰ প্ৰধানমন্ত্ৰী আছিলে তো সেই 1937ত ছাৰ মোহাম্মদ ছাদুল্লাহ অসমৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰে ঠিক আছে আপোনালোকে যদি কোৱেশ্চন দেখা পায় যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন তেনেহলে কোন হ'ব গোপীনাথ বৰদলৈ ঠিক আছে গোপীনাথ বৰদলৈ হ'ব ছাৰ মোহাম্মদ ছাদুল্লাহ কোন আছিলে প্ৰধানমন্ত্ৰীহে আছিলে ক্লিয়াৰ যদি কোৱেশ্চনটোৰ ওপৰত ডিপেন্ড কৰিব আপোনালোকে যদি কোৱেশ্চন পাইছে যে স্বাধীনতাৰ আগত অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে তেনেহলে ছাৰ মোহাম্মদ ছাদুল্লাহ হ'ব যদি স্বাধীনতাৰ পাছত বা অসমৰ প্ৰথম ডাইৰেক্ট মুখ্যমন্ত্ৰী বুলি হতে তেনেহলে গোপীনাথ বৰদলৈ হ'ব ঠিক আছে নেক্সট 1937ত আৰু এটা ভাল কাম হৈছিলে যদিও ব্ৰিটিছসকলে শোষণ কৰিছিলে বেয়া কাম কৰিছিলে কৰ লৈছিলে মানুহক অত্যাচাৰ কৰিছিলে তথাপিও কিছুমান ভাল কাম কৰি থৈ গ'ল ঠিক আছে তো সেই ভাল কামসমূহৰ ভিতৰত এটা হৈ গ'ল অসম লোকসেৱা আয়োগ APSC আসাম পাব্লিক সাৰ্ভিস কমিশন 1937 ৰ 1 এপ্ৰিল তাৰিখে গঠন কৰে
1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ জৰিয়তে 1937 APSC গঠন কৰে অসম লোকসেৱা আয়োগ ক্লিয়াৰ নেক্সট 1942 চনত কি হৈছিলে ভাৰত ত্যাগ আন্দোলন হৈছিলে আমাৰ ভাৰতৰ ভাৰত ত্যাগ আন্দোলন হৈছিলে আৰু সেই ভাৰত ত্যাগ আন্দোলন আমাৰ অসমতো প্ৰভাৱ পৰিছিলে আৰু আমাৰ অসমৰ জিআৰি কনকলতা বৰুৱাই সেই ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিলে আৰু গহপুৰত গৈ ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ বিচাৰিছিলে তেতিয়াই ব্ৰিটিছৰ পুলিচে বাধা দিছিলে আৰু সেই বাধাকো নিয়ছি যেতিয়া কনকলতাই আগবাঢ়ি যায় পতাকা উত্তোলন কৰিবলৈ গহপুৰ থানাত তেতিয়াই ব্ৰিটিছৰ পুলিচে গুলিয়াই হত্যা কৰে কনকলতা বৰুৱাক আৰু কনকলতা বৰুৱাৰ লগত আৰু এজন আছিল মুকুন্দ কাকতি তেওঁকো গুলি কৰি মাৰে আৰু এই থানাখনৰ নাম কি কোৱেশ্চন কৰে গহপুৰ থানাত ঠিক আছে নেক্সট 1942 পৰা 1943 লৈ আগবাঢ়ো কি হৈছে 1942 যি ভাৰত ত্যাগ আন্দোলন হৈছিলে এই ভাৰত ত্যাগ আন্দোলনৰ বাবে কেৱল মাত্ৰ অসমৰ নহয় সমগ্ৰ ভাৰতৰ মাত্ৰ এজন মানুহকে ব্ৰিটিছে ফাঁচি দিছিলে আৰু সেইজন হ'ল কোন কুশল কোঁৱৰ 1943 15 জুন 1943 15 জুন তাৰিখে কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে ভাৰতৰ একমাত্ৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা ব্যক্তি এই কুশল কোঁৱৰ ঠিক আছে যোৰহাটত ফাঁচি দিছিলে আৰু কি কাৰণে ফাঁচি দিছিলে ৰেল বগৰুৱাৰ অপৰাধত ফাঁচি দিছিলে ঠিক আছে ভাৰত ত্যাগ আন্দোলনতো বহুতে অংশগ্ৰহণ কৰিছিলে সকলোৱে অংশগ্ৰহণ কৰিছিলে কিন্তু ফাঁচি দিয়া নাছিলে কেৱল মাত্ৰ কুশল কোঁৱৰকহে ফাঁচি দিছিলে তো আজি আমি মডাৰ্ণ হিষ্ট্ৰী একেবাৰে শেষলৈ আগবাঢ়ি আহিলোঁ শেষৰ ফালে পালোগৈ 1947 পৰা আমাৰ ভাৰতখন স্বাধীন হয় আৰু ভাৰত স্বাধীন হোৱাৰ পাছতে 1947 পৰা আমাৰ অসম ইতিহাসৰ মডাৰ্ণ ইতিহাসটো খতম হ'ল বুলি শেষ হ'ল বুলি ধৰা হয় আৰু নেক্সট আপ টু ইণ্ডিপেণ্ডেণ্টৰ পাছৰলৈকে যিখিনি হিষ্ট্ৰী সেইখিনি এক পৃথক হিষ্ট্ৰী বুলি মানে ইণ্ডিপেণ্ডেণ্টৰ পাছৰ 1947 পৰা বৰ্তমানলৈকে কালি পৰ্যন্ত যিখিনি হিষ্ট্ৰী আছে সেইখিনি এটা বেলেগ হিষ্ট্ৰী ঠিক আছে সেইটো এটা বেলেগ ভাগ বুলি ধৰা হয় তো আমি ইমানতে মডাৰ্ণ হিষ্ট্ৰী খতম হ'ল বুলি ভাবিছোঁ শেষ হ'ল বুলি ভাবিছোঁ যদি আপোনালোকৰ কিবা থাকি গৈছে ডাউট তেনেহ'লে আমাক ক'ব পাৰে জনাব পাৰে মই নকওঁ যে মই যিখিনি কথা কৈছোঁ একেবাৰে সত্য কিন্তু মই যিমান পাৰি তথ্য সংগ্ৰহ কৰি নিজে পঢ়ি চাই নিজে যিখিনি পঢ়ি আছোঁ সেইখিনি আপোনালোকৰ আগত মাত্ৰ আগবঢ়াবলৈ বিচাৰিছোঁ মোৰো ভুল হ'ব পাৰে বাৰু যি কি নহওক আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ প্ৰিপাৰেশ্যন ভালকৈ কৰক সময় একেবাৰে নাই ধন্যবাদ পৃথিৱী তুমি আহিলে যে পাৰ হ'ব খোলা